MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। মহাবিদ্যালয় একত্ৰীকৰণত অন্তৰ্ভুক্ত হোৱা নামৰূপ মহাবিদ্যালয়ত প্ৰতিক্ৰিয়া। নিউজ ডাইৰেক্ট ৰিপৰ্ট। মহাবিদ্যালয় একত্ৰীকৰণত অন্তৰ্ভুক্ত হোৱা নামৰূপ মহাবিদ্যালয়ত প্ৰতিক্ৰিয়া সৃষ্টি। গোটেই অসমত যি ব্যৱস্থা লৈছে কলেজসমূহক লৈ তেওঁলোকে চামিল কৰা বা বন্ধ কৰি দিয়া সেই প্ৰক্ৰিয়াটোৱে আমি বিৰোধিতা কৰিছোঁ। কাৰণ এটা কথা ক'ব লাগিব যে এখন মহাবিদ্যালয় যেতিয়া বহু মানুহৰ তাত শ্ৰম থাকে, অৱদান থাকে, তেওঁলোকৰ সেই অৱদানৰ ভিত্তিত এখন মহাবিদ্যালয় গঠিত হৈছে। এইটো কাৰণে হৈছে যে ইয়াত শিক্ষা অনুষ্ঠানে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত হোৱা। যিটো সময়ত চৰকাৰে ছাত্ৰ ছাত্ৰী শিক্ষা অধিকাৰৰ কথা কৈ আছে, সেই সময়ত তেওঁলোকে এখন মহাবিদ্যালয় বন্ধ কৰি দিয়া বা অন্য মহাবিদ্যালয় চামিল কৰা কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইকাৰণে হ'ব নোৱাৰে কাৰণ মহাবিদ্যালয় এখন অন্য এখন মহাবিদ্যালয়ৰ লগত যদি চাবলৈ যাওঁ দূৰত্ব প্ৰায় 30-35 কিলোমিটাৰ ভিত্তিত থাকে। গতিকে আমি আমাৰ এই উচ্চ শিক্ষা অনুষ্ঠান একমাত্ৰ নাওপৰ আৰু নাওপৰ জনসংখ্যা আন্তঃগাঁথনি সকলো দিশ তেওঁলোকে চাব লাগিব। তেওঁলোকে এটা সংখ্যাৰ ওপৰত ভিত্তি কৰি যদি মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি মহাবিদ্যালয় বন্ধ কৰিব বা বেলেগ মহাবিদ্যালয় চামিল কৰিব লৈছে, এইটো একদম বিৰোধী কৰিছোঁ। এইকাৰণে কৈছোঁ যে নামৰূপ এখন ক'বই লাগিব যে উদ্যোগিক নগৰী আৰু এই উদ্যোগখনক ধ্বংস কৰা মূলতে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ বিৰোধী নীতিয়ে বৰ্তমান যি ব্ৰহ্মপুত্ৰ ভেলী আছে সেই ভেলীৰ অৱস্থা এটা সময়ত 3000 কৰ্মচাৰী য'ত আছিল আজি প্ৰায় 500 স্থায়ী কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰি থকা এই ইণ্ডাষ্ট্ৰীৰ পৰা আমি কিমান সংখ্যক ছাত্ৰ ছাত্ৰী পাম? ইয়াৰ আশে পাশে বাগানৰ ল'ৰা ছোৱালীক লৈ এই মহাবিদ্যালয়লৈ আমি শিক্ষাদানৰ যোগেদি এক শিক্ষা আলোড়ন সৃষ্টি কৰাৰ সক্ষম হৈছিল। বৰ্তমান আমি দেখিব পাইছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সুনামৰে জিলিকি উঠিছে। তেনেস্থলত চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক আমি কেতিয়াও মানি নলওঁ, আমি বিৰোধিতা কৰি যাম। আৰু চৰকাৰক কৈছোঁ যে আপোনালোকে এই ক্ষেত্ৰত সদায় সজাগ হওক যে মহাবিদ্যালয় এখন অকল আপোনালোকে সৃষ্টি কৰা নাই। ইয়াত 70 দশকত যেতিয়া মহাবিদ্যালয় সৃষ্টি হৈছিল, ইয়াত থকা বুদ্ধিজীৱীসকলক আশে পাশে গাঁৱৰ ৰাইজৰ সহযোগত এই মহাবিদ্যালয় সৃষ্টি হৈছিল আৰু আপোনালোকে নিজেই শিক্ষা ব্যৱস্থাৰ ধ্বংসমুখলৈ ঠেলি লৈ গৈছে। এইকাৰণে ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে আজিৰ তাৰিখত শিক্ষাত যি পইচা খৰচ কৰিবলগীয়া হৈছে, আৰ্থিক অনুদান দিবলগীয়া হৈছে, তাত আপোনালোকে হয়তো সক্ষম নোহোৱাৰ কাৰণে এই মহাবিদ্যালয় বন্ধ কৰাৰ চেষ্টা কৰিছে। আপোনালোকক আমি কোৱা নাছিলোঁ যে বিনামূলীয়া আমাক শিক্ষা দিয়ক, আপোনালোকে নিজে দিছে। যিটো সময়ত বিনামূলীয়া শিক্ষা নাছিল তেতিয়াও আমি ইয়াত বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়ি নিজৰ পইচাৰে কষ্টৰে আৰ্জিত পইচাৰে ইয়াত শিক্ষা গ্ৰহণ কৰি বিভিন্ন ঠাইত এতিয়া মকল হৈ নিজকে জীৱিকা নিৰ্বাহ কৰি আছে। গতিকে কোনো কোৱা নাই যে আমাক যদি বিনামূলীয়া শিক্ষাৰ অৰ্থ এইটোৱে হয় যে বিনামূলীয়া শিক্ষা দিবলৈ গৈ এখন মহাবিদ্যালয় বন্ধ কৰিবলৈ, তেনে বিনামূলীয়া শিক্ষাক কোনো গ্ৰহণ নিশ্চয় নকৰিব বুলি মই ভাবোঁ। উল্লেখযোগ্য যে বিদ্যালয় একত্ৰীকৰণৰ সমান্তৰালকৈ ৰাজ্যৰ একাংশ মহাবিদ্যালয় এতিয়া কৰা হ'ব একত্ৰীকৰণ। এখন দুখন নহয় মুঠ 79খন মহাবিদ্যালয়লৈ এতিয়া নামি পৰিছে অশনি সংকেত। প্ৰথম কথাটো হ'ল নামৰূপ মহাবিদ্যালয়ৰ এখন ঐতিহাসিক মহাবিদ্যালয় হয়। সোণালী জয়ন্তী বৰ্ষ পাৰ কৰি গৰকি যোৱা এখন মহাবিদ্যালয়। এখন মহাবিদ্যালয় অধ্যয়ন কৰি আজি বহু ব্যক্তিয়ে নামৰূপৰ সমাজ জীৱনৰ লগতে গোটেই সমগ্ৰ অসমখনত নেতৃত্ব প্ৰদান কৰি আছে। গতিকে এনেকুৱা এখন ঐতিহাসিক মহাবিদ্যালয়ত এনেকুৱা ঐতিহাসিক গুৰুত্ব থকা মহাবিদ্যালয়ক
বন্ধ কৰি দিয়া বা অন্য মহাবিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰি দিয়াৰ কথা যি সিদ্ধান্ত লৈছে আমি সেইটো কথা কেতিয়াও মানি লোৱা গ্ৰহণযোগ্য কথা নহয়। আৰু চৰকাৰে এটা বিষয় অতি গুৰুত্ব সহকাৰে বিশ্লেষণ কৰিব লাগে। প্ৰথমতে মহাবিদ্যালয়সমূহ একত্ৰীকৰণ কৰাৰ আগত সেই অঞ্চলৰ ৰাইজৰ লগত মতামত গ্ৰহণ কৰিব লাগে। এই মহাবিদ্যালয়খনৰ ঐতিহাসিক গুৰুত্বৰ কথা অধ্যয়ন কৰিব লাগে। তাৰ লগে লগে এই অঞ্চলটোৰ বা দাঁতি কাষৰীয়া মহাবিদ্যালয়সমূহৰ মাজত থকা দূৰত্ব, অঞ্চলসমূহৰ মাজত থকা দূৰত্ব, এইসমূহ বিশ্লেষণ কৰি যিকোনো যি সিদ্ধান্ত লয় এইসমূহৰ বিশ্লেষণৰ পাছত ল'ব লাগে। হঠাৎ ৰাজনৈতিক কাৰণত কিবা সিদ্ধান্ত ল'ব, কোনোবাই বা ল'বৰ কাৰণে সিদ্ধান্ত ল'ব আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতসমূহ অন্ধকাৰলৈ ঠেলি দিব, এইটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয়। গতিকে আমি ছাত্ৰ ছাত্ৰী সংগঠন হিচাপে নামৰূপ মহাবিদ্যালয়কে ধৰি ডিব্ৰুগড় জিলাৰ যিমান মহাবিদ্যালয় আছে, চৰকাৰৰ বন্ধৰ সিদ্ধান্ত বা একত্ৰীকৰণৰ সিদ্ধান্ত আমি ছাত্ৰ সন্থাই মানি নলওঁ, সেইটো কিন্তু স্পষ্ট কথা। ৭৯খন কলেজ একত্ৰীকৰণ তালিকা প্ৰকাশ কৰাৰ পাছত নামৰূপ মহাবিদ্যালয়ৰ নাম অন্তৰ্ভুক্ত হোৱাত মহাবিদ্যালয়খনত উপস্থিত হয় নামৰূপৰ দল সংগঠন আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল। এইটো আচলতে চৰকাৰৰ নীতিটোৰ ওপৰত এই মুহূৰ্তত আমি গভৰ্ণিং বডিৰ পৰা কোৱাটো উচিত নহ'ব। কাৰণ তেওঁলোকে চৰকাৰে এটা উচ্চ শিক্ষাটো আৰু প্ৰসাৰৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। সেইকাৰণে চৰকাৰে কৈছে, হয়ো বহু কলেজত এনেকুৱা বিভিন্ন কাৰণত হৈ গৈ আছে নহয়। যি উদ্দেশ্যে কলেজখন পাতিছিলে, এতিয়া ঢেৰ ল'ৰা ছোৱালী আছিলে, আজি কমিউনিটাইজ হোৱাৰ পিছত লাহে লাহে কমি গৈছে। এই ঢেৰ কথা থাকে। এতিয়া গভৰ্ণমেণ্টে জানিব গভৰ্ণমেণ্টে কিয় এইবিলাক ডিচিশ্যন লৈছে। গতিকে আমাৰ কথাটো হ'ল, আমাৰ কম হৈছে, আমি সকলোৱে লগ হৈ আমাৰ ষ্টুডেণ্ট বঢ়াব লাগে। আমাৰ অতীতত আছিল, ভৱিষ্যতো হ'ব, তাৰ প্ৰচেষ্টা হাতত ল'ব। ছাৰ ভাবেনে যে এটা বছৰ যিহেতু দিছে, গতিকে সেই এটা বছৰত আমাৰ যি লক্ষ্য দিছে 500 আমাৰ সম্ভৱ হ'ব। এই কাৰণে নামৰূপবাসী ৰাইজ যথেষ্ট সচেতন, 1 নম্বৰ। 2 নম্বৰ, তেওঁলোকে বহুত কষ্ট কৰে। যদি আমাৰ সংকটৰ কথা নামৰূপবাসী প্ৰতিজন ব্যক্তিক যদি আমি জনাওঁ, আমাৰ ইয়াৰ প্ৰতিজন শিক্ষাবিদে যদি আমাৰ দায়িত্ব লয়, ইয়াৰ প্ৰতিখন হাইস্কুল হাই ছেকেণ্ডেৰী অধ্যক্ষ আৰু হেডমাষ্টাৰসকলে যদি দায়িত্ব লয়, চব ল'ৰা ছোৱালী ইয়ালৈ দিম, কিয় নহ'ব? গতিকে আমাৰ যদি সকলো আমাৰ ষ্টেক হোল্ডাৰ সকলোৱে যদি আমি দায়িত্ব লওঁ, মই ভাবোঁ এবছৰৰ ভিতৰতে আমি আমাৰ যিটো চৰকাৰ দিয়া যিটো সীমা 500, আমি তাতকৈ ওপৰত যাব পাৰিম। এইটো আপোনালোকৰো যাতে আপোনালোকে প্ৰচাৰ কৰে, আপোনালোকে যাতে আমাক সহযোগ কৰে, তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু আপোনালোকে ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন। উল্লেখযোগ্য যে সোণালী জয়ন্তী বৰ্ষ গৰকা মহাবিদ্যালয়খনৰ ঐতিহাসিক ভিত্তি আওকাণ কৰি কেৱল সংখ্যাৰ ভিত্তিত একত্ৰীকৰণৰ সিদ্ধান্ত বিৰোধ কৰিছে স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে। প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত পদক্ষেপ লোৱাৰ বাবে। এতিয়া কথা হ'ল, এতিয়া আজি 2 দিন ধৰি যিটো বাতৰি ওলাইছে যে 70খন মহাবিদ্যালয় একত্ৰীকৰণ হ'ব, তাৰ ভিতৰত দুৰ্ভাগ্যবশত 50 বছৰ ইতিহাস অতিক্ৰম কৰা আমাৰ মহাবিদ্যালয়খনৰ নামটো অন্তৰ্ভুক্ত হৈছে। কিন্তু আচল কথাটো তেনেকুৱা নহয়। আমাক 24 তাৰিখে চৰকাৰে এখন চিঠি দি মাতিছিল, যিবোৰ মহাবিদ্যালয়ৰ 500ৰ তলত স্নাতক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে এখন লিষ্ট তৈয়াৰ কৰিছিল। তাত পৰিচালনা সমিতিৰ সভাপতি আৰু অধ্যক্ষজনক আমন্ত্ৰণ কৰিছিল। আমি গুৱাহাটী দিছপুৰৰ হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বহি সেইদিনাখন আলোচনা কৰিলোঁ। তাত উপস্থিত আছিল আমাৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আৰু শিক্ষা উপদেষ্টা ননীকপাল মহন্ত ডাঙৰীয়া আৰু উচ্চ শিক্ষা সঞ্চালিকা পমী বৰুৱাদেৱ। এই 3গৰাকীৰ উপস্থিতিত এখন সভা হৈছিল আৰু তাত মূল কথাটো আছিল যে আপোনালোকৰ এনৰলমেণ্টটো সমৰ্থ পৰ্টেলত 500ৰ তলত আহিছে। তাত বহুতো যান্ত্ৰিক কিছুমান অসুবিধাৰ বাবে কিছুমান কলেজৰ আপডেট হোৱা নাছিল, আৰু সেইটো নোহোৱাৰ বাবে উদাহৰণস্বৰূপে মৰিয়নি কলেজৰ 800ৰ ওপৰ ছাত্ৰ ছাত্ৰী আছে, কিন্তু তেওঁলোকৰ 400হে আহিছে। ঠিক তেনেকৈ আমাৰ দেখাইছে 419। তাৰমানে টোটেল আমাৰ কলেজত ছাত্ৰ ছাত্ৰী আছে 789, আৰু স্নাতক শ্ৰেণীৰ এনৰলমেণ্টত সমৰ্থত দেখুৱাইছে 419। আৰু দুৰ্ভাগ্যৰ কথা যে আজি আমাৰ মহাবিদ্যালয়খনো এই ক্ৰাইটেৰিয়াটোৰ সন্দৰ্ভত এই 70খন মহাবিদ্যালয়ৰ লগত একেলগ হৈ গ'ল। এতিয়া তাত কোৱা কথা মতে যে আমাক কৈছে যে আপোনালোকে যত্ন কৰক, অহাবাৰ এডমিশ্যনত যাতে বাঢ়ে, যাতে আমি সমৰ্থ পৰ্টেলত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যিটো আমাৰ অসমৰ 17 হৈ আছে প্ৰায়, আৰু সদৌ গোটেই ভাৰতবৰ্ষৰ
এইটো 24 গতিকে 24তকৈ আমাৰ যথেষ্ট তলত আছে গতিকে এইটো বঢ়াবৰ কাৰণে সমৰ্থ পৰ্টেলত যাতে আমি নামটো বৃদ্ধি কৰিব পাৰোঁ আপোনালোকে অহাবাৰকৈ চেষ্টা কৰক তাৰ বাবে আপোনালোকে যি কৰিব লাগে কৰক সেইবুলি আমাক খুব ধুনীয়াকৈ ছাজেশ্যন দিলে আৰু সেইমতে আমি ঘূৰি আহিলোঁ কিন্তু পিছদিনাখন বিভিন্ন বাতৰিত আমি দেখিলোঁ যে তলা ওলমিব বা এনেধৰণৰ অপ্ৰাসংগিক কিছুমান কথা আমি দেখিলোঁ সেইখিনিয়ে আমাক এতিয়া কি কৰিছে বৰ দুখিত কৰিছে ব্যথিত হৈছোঁ স্থানীয় ৰাইজেও এই ক্ষেত্ৰত বহুত আক্ষেপ কৰিছে আৰু দুখ কৰি প্ৰকাশ কৰিছে বিভিন্নজনে আমাক খবৰ লৈছে এতিয়া আমি কথাটো ধৰিব পৰা নাই আমাক ক'লে যে আপোনালোকে এনৰলমেণ্ট বঢ়াবলৈ যত্ন কৰক যে আপোনালোকৰ ভৱিষ্যতে যাতে এনৰলমেণ্ট বাঢ়ে অৱশ্যে এইটো কথা ঠিক যে গোটেইখিনিৰ ভিতৰত 100 তল ছাত্ৰ ছাত্ৰী থকা কলেজো আছে কিন্তু আমাৰ দৰে মহাবিদ্যালয়খনত বিভিন্ন কাৰণত 500তকৈ অলপ কমি আছে ছাত্ৰ ছাত্ৰী আৰু এইটো আমি এনালাইচিছ কৰি দেখিলোঁ যে 18 চনৰ পৰা 21 চনলৈকে এই সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰী ক্ৰমান্বয়ে হ্ৰাস হৈছে সেই সময়খিনিত মহাবিদ্যালয়খনত ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিলে 3গৰাকীকৈ তেওঁলোকৰ দিনত আমি মানিছোঁ যে অকণমান কলেজখনৰ শৈক্ষিক বাতাবৰণ বিনষ্ট হৈছিল কিন্তু এতিয়া যিহেতু আমি নাকৰ ইনস্পেকশ্যন কৰিলোঁ নাকৰ ইনস্পেকশ্যনত আমি স্থানীয় কলেজবিলাকতকৈ আমি এটা হ'লেও গ্ৰেড বেছিকৈ পাই থৈছোঁ B+ পাইছোঁ গতিকে মহাবিদ্যালয়খনত এটা উত্তৰণৰ যাত্ৰাত এইটো এটা ধনাত্মক দিশ আৰু লগে লগে আমি এখন সোণালী জয়ন্তী সমাৰোহ পাতিলোঁ তাত স্থানীয় ৰাইজকে আৰম্ভ কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে কলেজখনৰ প্ৰতি মৰম দেখুৱালে সহযোগিতা দেখুৱালে আৰু কলেজখনৰ এটা উত্তৰণৰ দিশত যথেষ্ট অৰিহণা যোগাইছে আৰু এই বছৰ এডমিশ্যনত আমাৰ যথেষ্ট ল'ৰা ছোৱালী অহাৰ সম্ভাৱনা আমি দেখিছিলোঁ কিন্তু এই মুহূৰ্ততে এনেকুৱা এটা ঋণাত্মক বাতৰিয়ে কলেজখনত বিৰূপ প্ৰভাৱ পেলাইছে আৰু অভিভাৱকসকলে বিমূৰত পৰিব যে নেক্সট এডমিশ্যনত ল'ম নে নল'ম গতিকে মই এই আপোনালোকৰ চেনেলৰ যোগেদি এই চেনেলসমূহৰ যোগেদি মই অনুৰোধ কৰিছোঁ যে তেনেকুৱা কোনো ঘটনা নহয় কেতিয়াও কলেজত তলা ওলমে আৰু ভৱিষ্যতে ওলমিব বুলি মই আশা নকৰোঁ মই আৰু 3 বছৰ অধ্যক্ষ হৈ থাকিম আৰু যিমান পাৰোঁ যে এইখন মহাবিদ্যালয় উত্তৰণৰ কাৰণে চেষ্টা কৰি যাম আৰু আমাৰ মহাবিদ্যালয়ত যথেষ্ট অসুবিধা আছে শিক্ষকৰ সংখ্যা কম বেলেগ ডাঙৰ মহাবিদ্যালয়বিলাকত এটা বিভাগত 5জনকৈ থাকে কিন্তু আমাৰ 2জনকৈ আছে আৰু যদিও বিজ্ঞান বিভাগত 3জনকৈ আছে কিন্তু যোৱা বছৰ টিংখাং মহাবিদ্যালয়ত বিজ্ঞান শাখা খুলি দিয়াৰ লগে লগে সেইফালৰ ছাত্ৰ ছাত্ৰীখিনি এইফালে নহা হ'ল সেইটো এটা কাৰণ আৰু এটা কাৰণ আছে যে ওচৰতে এখন ITI খুলি দিলে চৰকাৰে তালৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল গুচি যোৱাৰ বাবে ড্ৰপ আউট ৰেটটো আমাৰ ক্ৰমান্বয়ে বাঢ়ি গ'ল গতিকে আমি বিভিন্ন দিশ পৰ্যালোচনা কৰি গম পাইছোঁ যে যদিও ছাত্ৰ ছাত্ৰী এডমিশ্যন লয় কিন্তু কিছুদিনৰ পিছত কলেজ এৰি গুচি যায় কিয় গুচি যায় সেই কথাখিনি আমি চাবলৈ হ'লে আমি কেইবাটাও দিশ আলোচনা কৰিব লাগিব সেইখিনি প্ৰথম কথা হ'ল ITIলৈ গুচি যায় আৰু ছায়েন্স পঢ়িবলৈ টিংখাং কলেজলৈ গুচি গৈছে আৰু বহুতে বিভিন্ন কাৰণত কলেজ এৰিছে গতিকে আমি সেই দিশবোৰ এতিয়া পৰ্যালোচনা কৰিছোঁ আৰু তাৰ বাবে আমি ইতিমধ্যে মহাবিদ্যালয় পৰিচালনা সমিতিৰ লগত মিটিঙো দিছোঁ আৰু স্থানীয় ৰাইজৰ লগত আমি অহা 11 মাৰ্চত এখন মিটিঙৰ আয়োজন কৰিছোঁ সভা এখনৰ যাতে কথাখিনি আমি আলোচনা কৰি অহা বছৰ যাতে আৰু আমি এনৰলমেণ্ট বঢ়াব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম এই ক্ষেত্ৰত মই সকলো ৰাইজৰ সহযোগিতা আশা কৰিছোঁ চৰকাৰে যি বিদ্যালয় মহাবিদ্যালয় একত্ৰীকৰণৰ যোগেদি মহাবিদ্যালয় বন্ধৰ যি খবৰ ওলাইছে আমি ছাত্ৰ সন্থাই গৰিহণা দিছোঁ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই যোৱাকালি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়াৰ পাছতে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে কৈছে যে এনেধৰণৰ চিন্তা চৰ্চা নাই কৰা বা মহাবিদ্যালয়সমূহক এবছৰ সময় দিছে এনেকুৱা ধৰণৰ তেওঁলোকে কথা বতৰা আৰম্ভ কৰিছে কিন্তু আমাৰ কথা যদি ছাত্ৰ ছাত্ৰী নাই সেই ছাত্ৰ ছাত্ৰীসকলক আনিবৰ কাৰণে কেনেকৈ আনিব পাৰি তাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আমিও ৰাইজেও আমি দল সংগঠনেও সহযোগিতা প্ৰদান কৰিম কিন্তু জনসংখ্যা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হৈছে বুলি কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ অঞ্চলসমূহৰ মাজত থকা দূৰত্ব মহাবিদ্যালয়খনৰ ঐতিহাসিক গুৰুত্ব আৰু বিভিন্ন বিষয়সমূহ বিবেচনা নকৰাকৈ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা নভবাকৈ বন্ধ কৰি দিয়াৰ বা একত্ৰীকৰণৰ যোগেদি বন্ধ কৰি দিয়া এইসমূহ কথাটো কোনো গ্ৰহণযোগ্য কথা নহয় আমি ছাত্ৰ সন্থাই বিৰোধিতা কৰিছোঁ আমাৰ স্পষ্ট কথা ছাত্ৰ সন্থাৰ স্পষ্ট কথা কোনো কাৰণতেই একত্ৰীকৰণৰ যোগেদি কোনো এখন বিদ্যালয় বন্ধ কৰাটো গ্ৰহণযোগ্য নহ'ব ইতিমধ্যে তেওঁলোকে 4,000খন চৰকাৰী বিদ্যালয় বন্ধ কৰিলে আৰু এতিয়া 17খনকৈ মহাবিদ্যালয়ত চকু দিছে গতিকে আমি আজি স্পষ্ট ভাষাত কৈছোঁ চৰকাৰখনে
কাঠফুলাৰ দৰে য'তে ত'তে মদৰ দোকান খুলিছে, য'তে ত'তে মদৰ লাইচেঞ্চ দিবলৈ আৰম্ভ কৰিছে, কিন্তু শিক্ষানুষ্ঠানসমূহ তেওঁলোকে বন্ধ কৰি দিছে। আৰু এনেকৈ যদি চলি থাকিবলৈ হয় তেনেহ'লে এটা সময়ত বিদ্যালয় মহাবিদ্যালয়কে অধিক মদৰ দোকান হ'বগৈ, কিন্তু আমাৰ শিক্ষা গ্ৰহণ কৰা বিদ্যা মন্দিৰসমূহ বন্ধ হৈ যাব। গতিকে আমি চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।